ৰাজেন গোহাঁইৰ নতুন ৰাজনৈতিক যাত্ৰা পদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁই দিছপুৰত ৰাজেন গোহাঁই জিন্দাবাদ ধ্বনি প্ৰাক্তন বিজেপি নেতা মন্ত্ৰী তথা 4বাৰৰ সাংসদগৰাকীক মাজত লৈ অসম জাতীয় পৰিষদৰ নেতা কৰ্মীৰ ৰাজেন গোহাঁই ওয়েলকাম ধ্বনি আৰু এটা আমাৰ প্ৰতীক দিছপুৰৰ লোক নিৰ্মাণ ভৱনৰ চৌহদত অসম জাতীয় পৰিষদে আয়োজন কৰা যোগদান কাৰ্যসূচীত এজেপিত যোগদান ৰাজেন গোহাঁইৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদত যোগদান কৰি বিজেপিক আক্ৰমণ ৰাজেন গোহাঁইৰ অসমত হিটলাৰী চৈৰাচাৰীৰ শাসন চলাইছে বিজেপিয়ে মানসিকতা যিটো মানসিকতাৰ আজি এক মানে কি ৰাজতন্ত্ৰ চলাইছে বুলি ক'ব লাগিব গণতন্ত্ৰটো নহয় ৰাজতন্ত্ৰ চলাইছে কোনোবাই কিবা এটা ক'লে জেলত ভৰাই দিয়ে ভৰাই দিয়ে আৰু মোৰ মনলৈ এইটো আহিছে যে অসমৰ ৰাইজে বিকল্পৰ সন্ধানত আছে ভাৰতীয় জনতা পাৰ্টি বিকল্পৰ সন্ধানত আছে তে ভাবিলোঁ যে বিকল্পৰ সন্ধান আমি নিশ্চয় দিব লাগিব কিয়নো অসম গণ পৰিষদে যিটো স্থিতি লৈছে সেইটো স্থিতিত তেওঁলোকক অসমৰ ৰাইজে বিকল্প ৰাজনৈতিক দল বুলি নাভাবে আপুনি কিমান গভীৰভাৱে আমাক আঘাত কৰি আছে এই ৰাষ্ট্ৰীয় দলৰ চৰকাৰখনে তাকে মই ক'ব খুজিছোঁ সেইটো কোনো ভাবা নাই বা বুজা নাই এজন মই তাক যাক চিনি পাওঁ তেওঁৰ নাম আছিল RS গান্ধী আপোনালোকেও চিনি পায় বহুতে জানে তেওঁ বহুত ডাঙৰ কেলেংকাৰীত বেম্বো কেলেংকাৰীত আছিল আমাৰ এই কি বুলি কয় জেগৰ পেপাৰ মিলত হেৰিত আছিল কেলেংকাৰীত এদিন মোৰ ওচৰলৈ গ'ল পিছু হাজৰিকাক লগত লৈ আহি ক'লে যে তেওঁ কোৱাৰী এটা খুলিব কৈছে গতিকে সেইটোৰ কাৰণে অকণমান হেৰি কৰি দিব লাগে এনভাইৰনমেণ্টত তাৰমানে এনভাইৰনমেণ্ট মিনিষ্ট্ৰীত তেওঁলোকে হেৰিটো পোৱা নাছিল কাৰণে মোক ক'লে যে আপুনি অলপ কৈ দিব লাগে মই কৈ দিলোঁ কৈ দিয়াৰ পাছত তেওঁৰ হোৱাৰ পাছত মই ভবা নাই তেওঁ হ'ল কৰি আছে কিন্তু লাহে লাহে মই দেখিলোঁ জাগিৰোডত হেৰিটো কৰাৰ পাছত কোৱালিটো তেওঁ চলাৰ পাছত ডাঙৰ ডাম্পাৰ ৰেগুলাৰ যায় কিন্তু তাৰপিছত দেখিলোঁ মৰিগাঁও চৰিগাঁৱৰ আশে পাশে যিমান ক্ৰাছাৰ আছিল নহয় ষ্ট'ন ক্ৰাছাৰ চব ক্ৰাছাৰ বন্ধ হৈ গ'ল এখনকৈ চব বন্ধ কৰি দিলে কোনো চলাব পৰা নাই দিয়া নাই তাৰপিছত তেওঁ আৰু এটা ব্ৰাঞ্চ খুলিলে আমনি সেইপিনে আগলৈ কাৰ্বি আংলঙৰ ওচৰত খুলি পেলাই তাতো যিমান চব দেখা পালোঁ আমি তাতো চব ষ্ট'ন ক্ৰাছাৰ হেৰি ফেক্টৰী বন্ধ হৈ গ'ল আনকি আটাইতকৈ মুখ লগা কথা আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ নিজৰ বাটচেই তাৰ ষ্ট'ন ক্ৰাছাৰ এটা আছিলে তাৰটো মাজতে কেইদিনমানৰ কাৰণে খুলি দিছে আৰু কৈ দিছিলে যে তুমি 1 বছৰৰ কাৰণে তোমাৰ ষ্টক বনাই লোৱা আৰু তাৰপিছত তোমাৰ হেৰি বন্ধ কৰি দিম সি ক'ত পাৰিব সি 15 দিনমান সময় দিছে 15 দিন যিখিনি বনাই বেচিলে তাৰপিছত তাৰটো বন্ধ কৰি দিলে আৰু সেইজন কেশৱ মহন্ত কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ অংশীদাৰী এক ৰাজনৈতিক দল দেখা পাইছোঁ জুবিনে যে জাষ্টিছ পাব সন্দেহ আছে কিন্তু জাষ্টিছ পাব বুলি মোৰ মনে নকয় পালেতো বৰ ভাল আৰু আমি এতিয়ালৈকে লাষ্ট চিনটোৰ যিটো তাৰ ডুবি যোৱা বা উঠোৱা চিনটো আমি এতিয়ালৈকে দেখা নাই এক্সট্ৰিমটো চবৰ কাৰণে বেয়া যোনেই যি নহওক আৰু যিজন ব্যক্তিৰ কিন্তু জুবিনৰ সংঘাত কিন্তু সেইজন ব্যক্তিৰ লগতে চিধাচিধি হৈছে দেই আৰু কোনো পলিটিচিয়ানৰ লগত হোৱা নাই জুবিনৰ সংঘাত হোৱা নাই আৰু জুবিনে হয়তো ইমান বেয়াকৈ কাম ৰাজেন গোহাঁইৰ যোগদানে এজেপিক শক্তিশালী কৰিব বুলি মন্তব্য কৰা লুৰিণজ্যোতি গগৈয়ে ক'লে ২৬ৰ নিৰ্বাচনত শক্তিশালী হ'ব জাতীয়তাবাদী ধাৰা অতি শক্তিশালী ৰাজনৈতিক অভিজ্ঞতা সম্পন্ন নেতা অসমৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী 4বাৰ সাংসদৰ পদত অধিষ্ঠিত হৈ থকা আৰু অসমত বৰ্তমান যিটো দলে শাসন কৰি আছে বিজেপি দলৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা সংগ্ৰামী যাত্ৰাত অতি শক্তিশালীভাৱে সন্মুখত নেতৃত্ব দিয়া ৰাজেন গোহাঁই ডাঙৰীয়া আজি আমাৰ দলৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ জাতীয় জীৱনৰ স্বাভিমান সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰ উত্থানৰ কাৰণে আজি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে গতিকে আজি দিনটো অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ কাৰণে মই ভাবোঁ
যে এটা বিশেষ দিন। যদিও সন্মুখত বহু প্ৰত্যাহ্বান আছে, যদিও সন্মুখত সংকট, শক্তিশালী সংকট আমি দেখিছোঁ, যদিও আমি বিভিন্ন অশুভ শক্তিয়ে তেওঁলোকৰ কূট কৌশল, তেওঁলোকৰ কাজ চাজিয়ে তেওঁলোকৰ নিজৰ অভিষ্ট সিদ্ধিৰ কাৰণে বিভিন্ন ধৰণে কাম কৰি থকা দেখিবলৈ পাইছোঁ। কিন্তু তথাপিও এটা কথা পুনৰ সোঁৱৰাই দিব খুজিছোঁ, য'ত সংকট থাকিব, য'ত প্ৰত্যাহ্বান থাকিব, তাতে নিশ্চিতভাৱে সম্ভাৱনা থাকিব। আৰু এই সম্ভাৱনাক আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব, আমি সংকল্প ল'ব লাগিব। হাত শক্তিশালী কৰিবৰ কাৰণে, আমাৰ আদৰ্শক শক্তিশালী আৰু সংবৰ্ধিত ৰূপত মানুহৰ জনগণৰ মাজলৈ লৈ যাবৰ কাৰণে ৰাজেন গোহাঁই ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ লগে লগে মই ভাবোঁ যে অসমৰ মানুহে, অসমৰ ৰাইজে এটা অতি শক্তিশালী বতৰা পাব, এটা আশাৰ বতৰা পাব। আৰু সেই বতৰাই আমাৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনতাক, যিসকল বহু এনেকুৱা ব্যক্তি আছে যিসকলে সুবিধাবাদৰ স্বাৰ্থত, জাতীয় স্বাৰ্থৰ প্ৰতি প্ৰীতি দিছে, এনেকুৱা বহু ব্যক্তি আছে। গতিকে এই সুবিধাবাদী ৰাজনীতিৰ যিটো কথা, এই ৰাজনীতিৰ লগত কেৱল মাত্ৰ নিজৰ জীৱন জীৱিকা, ব্যক্তিগত স্বাৰ্থৰ মাজত নিবজ্জিত হৈ থকা বহু ব্যক্তিয়েও নতুন চিন্তাৰ অৱকাশ পাব। ৰাজেন গোহাঁইক দললৈ আদৰণি জনাই দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ক'লে, প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা এখন মহাসাগৰত চামিল হ'ল এটা ডাঙৰ শক্তি। সেই প্ৰত্যাহ্বানৰ শক্তিত নতুন এটা বুনিয়াদ আজি আমাৰ মাজত এটা নতুন শক্তিৰ আৱিৰ্ভাৱ হৈছে। ভাৰতীয় জনতা পাৰ্টি শূন্যৰ পৰা অসমৰ মাটিত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা, ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰা পৰ্যায়লৈ লৈ যোৱা আৰু চৰকাৰ হৈ থকা অৱস্থাত দলটোৰ কুকৰ্মৰ প্ৰতিবাদ কৰি অসমৰ মাটি মানুহৰ স্বাৰ্থৰ বাবে যুঁজ দিবলৈ সংকল্প লৈ সেই প্ৰতিষ্ঠাৰ বিৰুদ্ধে থিয় দিয়াটো বহুত ডাঙৰ শক্তি আৰু সাহসৰ প্ৰয়োজন। সেই শক্তি আৰু সাহস লৈ আমাৰ অতি শ্ৰদ্ধাৰ ৰাজেন গোহাঁই ডাঙৰীয়া যে আমাৰ ৰাষ্ট্ৰীয় দলৰ পৰা আঞ্চলিক দলত যোগদান কৰা ৰাজেন গোহাঁইৰ ২৬ৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ পৰা টিকট লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিলে একাংশই। কৰবী ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।